মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 9 সমমিতিৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ কৰি চাম আহা 9.4ৰ কুৱেশ্যন আনচাৰসমূহ কৰি দিবলৈ চেষ্টা কৰিম। তো এইখিনি কুৱেশ্যন আনচাৰসমূহ কৰাৰ আগতে তোমালোকে কি জানিব লাগিব? তোমালোকে ঘূৰ্ণন সমমিতিৰ বিষয়ে জানিব লাগিব। ৰটেশ্যনেল চিমেট্ৰি। ৰটেশ্যনেল চিমেট্ৰি বুলি ক'লে আমি কি বুজো? যেতিয়া এটা আকৃতি এটা নিৰ্দিষ্ট বিন্দু সাপেক্ষে ঘূৰাই দিয়া হয় তেতিয়া ইয়াক কিছুমান বিশেষ স্থান কিছুমানত আগৰ দৰে হুবহু একে দেখা যায়। এনেধৰণৰ সমমিতিক ঘূৰ্ণন সমমিতি ৰটেশ্যনেল চিমেট্ৰি বুলি কোৱা হয়। আৰু যিটো নিৰ্দিষ্ট বিন্দু কেন্দ্ৰ কৰি ঘূৰে ইয়াক কোৱা হয় চেণ্টাৰ অফ ৰটেশ্যন, ঘূৰ্ণনৰ কেন্দ্ৰ। অৰ্থাৎ ইয়াৰ পৰা যদি এনেকৈ ঘড়ীৰ কাঁটাডাল এনেকৈ ঘূৰি আহি ঘূৰি যেতিয়া ইয়াত 12 পায়, 12ৰ পৰা আৰম্ভ কৰি যদি কাঁটাডাল ঘূৰি আহি 12ত পায় তেতিয়া কিমান ডিগ্ৰী হ'ব জানানে? 360 ডিগ্ৰী হ'ব। অৰ্থাৎ সম্পূৰ্ণ এক পাকত 360 ডিগ্ৰী। এইটো আমি গম পালোঁ। এতিয়া চোৱা, বৃত্তটোক তোমালোকে যদি সমানে দুভাগ কৰি দিয়া, সমানে দুভাগ কেন্দ্ৰৰ মাজেৰে আহি এনেকৈ ইয়াত আহি সমানে দুভাগ কৰি দিলা, তেতিয়া সমানে দুভাগ কৰিলে ইয়াৰ পৰা ইয়াত পাওঁতে কিমান ডিগ্ৰী হ'ব? অৰ্থাৎ এইটো কিমান ডিগ্ৰী? এইখিনি কোনটো কিমান ডিগ্ৰী হ'ব? ইয়াৰ পৰা ইয়াত কাঁটাডাল পালে, ধৰা ঘড়ী হয় যদি ঘড়ীৰ কাঁটাডাল ইয়াৰ পৰা 12ৰ পৰা 6লৈ পালে, তো এইটো কিমান ডিগ্ৰী হ'ব? 180 ডিগ্ৰী। দুটা ভাগ কৰা হ'ল, সমানে সমানে দুটা ভাগ কৰোঁতে কিমান পোৱা গ'ল চোৱা। এইফালে সমান ভাগ কৰোঁতে এইফালে 180 ডিগ্ৰী আৰু এইফালে 180 ডিগ্ৰী, হয়নে? 180 ডিগ্ৰী দুটা কোণ, এইটো 1 এইটো 180 ডিগ্ৰী। এতিয়া এই বৃত্তটোক যদি 4টা সমান ভাগ কৰা হয়, তেতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ব? 4টা সমান ভাগ কৰিলে প্ৰথম দুভাগ কৰোঁতে 180 আছিলে, 180 এতিয়া আকৌ সমানে দুটা ভাগ হৈ গ'ল। এই যিটো ভাগটো 180 আছিলে 180টো সমানে দুভাগ হৈ গ'ল। দুভাগ হওঁতে এইটো কিমান ডিগ্ৰী হ'ল? 90 ডিগ্ৰী। এই কোণটো 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো। গতিকে 4টা সমান ভাগ কৰাত প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ল? 90 ডিগ্ৰী হ'ল। ইয়াক যদি আকৌ সমান ভাগ কৰা হয়, এনেকৈ যদি কাটি দিয়া হয়, এই সমানে ভাগ কৰাত ইফালে এডাল টনা হ'ল, ইফালে এডাল সমানে সমানে ভাগ হোৱাকৈ ধৰা টনা হ'ল, আৰু এইফালে সমানে সমানে ভাগ হোৱাকৈ ধৰি লোৱা, সমানে সমানে ভাগ হোৱাকৈ আন এডাল টনা হ'ল। আমি প্ৰথম 180 পালোঁ, 180ৰ পৰা 90 পালোঁ। এতিয়া 90কো সমানে দুটা ভাগত ভাগ কৰি দিয়া হ'ল। 90কো সমানে দুটা ভাগ কৰি দিলে এইটো ভাগ কিমান হ'ল? 45 ডিগ্ৰী। 45। তো ইয়াত তোমালোকক কি দেখুওৱা হৈছে যে ঘূৰ্ণনৰ ক্ষেত্ৰত ডিগ্ৰী, এই আঁচডাল বা এই কাঁটাডাল যদি মিনিটৰ কাঁটা বুলি ধৰি লওঁ, মিনিটৰ কাঁটাডাল ইয়াৰ পৰা যদি 3ত পায় কিমান ডিগ্ৰী ঘূৰা বুলি ক'বা? 90 ডিগ্ৰী। এই কাঁটাডাল যদি ইয়াৰ পৰা যদি সোঁমাজত থাকে, 3 আৰু 12ৰ মাজত থাকে, তেতিয়া কিমান ডিগ্ৰী বুলি ক'বা? 45 ডিগ্ৰী। যদি এই কাঁটাডাল যদি তললৈ আহে চিধা 6 সংখ্যাটোলৈ, তেতিয়া কিমান ডিগ্ৰী হ'ল? আৰম্ভ ইয়াৰ পৰা হ'ল আৰু ইয়াত কাঁটাডাল আহি পাইছে কিমান ডিগ্ৰী? 180 ডিগ্ৰী। গতিকে কিমান ঘূৰ্ণন হ'লে কিমান ডিগ্ৰী হ'ব সেইটো উলিয়াবৰ বাবে তোমালোকক এইটো দেখুওৱা হৈছে। এতিয়া এই বৃত্তটোত যদি এই ৰেখাডালক যদি প্ৰাৰম্ভিক ৰেখা বুলি ধৰা হয়, তেতিয়াহ'লে এইটো কি হ'ব? 45 ডিগ্ৰী হ'ব। এইটো স্থানত অন্তিম ৰেখাডাল যদি এইটো স্থানত থাকে 45 ডিগ্ৰী, আকৌ এইটো স্থানত থাকে যদি 90 ডিগ্ৰী, ইয়াত থাকিলে কিমান? 0ৰ পৰা 45 হ'ল, 45ৰ লগত আৰু 45 প্লাছ হৈ গ'ল, হয়নে? 45ৰ লগত 45 প্লাছ হৈ গ'ল, 90 হ'ল। আকৌ 90ৰ লগত 45 প্লাছ কৰি দিবা, 45 প্লাছ কৰি দিলে কিমান হ'ব? 90ৰ লগত 45 প্লাছ কৰি দিবা, 135 ডিগ্ৰী হ'ল। 135ৰ লগত আকৌ 45 প্লাছ কৰি দিবা, 180 ডিগ্ৰী হ'ল। 180ৰ লগত আকৌ 45 প্লাছ কৰি দিবা, 5, তাৰপিছত 225। ইয়াৰ লগত আকৌ 45 প্লাছ কৰি দিবা, তো 5 5 10, 6 1 7 আৰু ইফালে 6 1 7 2,
আকৌ 70 লগত 45 প্লাছ কৰি দিবা ইয়াত 5 হ'ব 5 তাৰপিছত 4 7 11 1 315 আকৌ ইয়াৰ 315 লগত 45 প্লাছ কৰি দিলা এইটো স্থানত আহি পাব 5 5 10 তাৰপিছত 5 1 6 360 ডিগ্ৰী সম্পূৰ্ণ এপাক হ'ব এতিয়া প্ৰথম যিটো চিত্ৰ দিছে এই চিত্ৰটো চোৱা এই চিত্ৰটোত আমি এই চিত্ৰৰ এটা ছবি আঁকিলো এইটো এতিয়া যদি আমি ইয়াক ক্লকৱাইজ ঘূৰাও ঘড়ীৰ কাটাৰ দিশত ঘূৰাও ঘড়ীৰ কাটাৰ দিশত ঘূৰালে কি হ'ব চোৱা এই বিন্দুটো ইয়াত দি দিলে এই বিন্দুটো 0 ইয়াত প্ৰথম প্ৰাৰম্ভিক ৰেখাত আছে এতিয়া ঘূৰালো ঘূৰাৰ পাছত এতিয়া একে দেখা পাইছোনে এইটো চিত্ৰৰ লগত একে আছেনে নাই আকৌ ঘূৰাই থাকা কোনটো স্থানত একে হ'ব তাত ৰখাবা ঘূৰাই থাকা এইয়া এইটো স্থানত একে দেখা গৈছে যেনেকৈ প্ৰথম এ নম্বৰ চিত্ৰটো আছে একে দেখা পাইছোঁ তো কিমান ডিগ্ৰী ঘূৰাত একে দেখা পাইছোঁ এয়া কিমান ডিগ্ৰী ঘূৰাত একে দেখা পাইছোঁ 90 ডিগ্ৰী ঘূৰোৱাত একে দেখা পাইছোঁ হয়নে আকৌ ঘূৰোৱা এনেকৈ ধৰে ঘূৰোৱা এতিয়া একে দেখা পাইছোঁ নে নাই পোৱা আকৌ ঘূৰাই থাকা যেতিয়ালৈকে একে দেখে নোপোৱা সেই চিত্ৰটোৰ লগত হুবহু একে নহয় এতিয়া একে হৈছেনে হৈছে তো কিমান ডিগ্ৰীত একে হৈছে 180 ডিগ্ৰী 90 ডিগ্ৰীত হৈছে 180 ডিগ্ৰীত হৈছে আকৌ ঘূৰাৰ পাছত এতিয়া এই বিন্দুটো ঘূৰি আছে এতিয়া এইটো বিন্দু ক'ত পালে এই বিন্দুটো ক'ত পালে 270 পাওঁতে হুবহু একে দেখা গৈছে গতিকে 270 লিখিবা 270 আকৌ ঘূৰোৱা ইয়াত হৈছে নে একে 315ত নাই হোৱা আকৌ ঘূৰোৱা কিমানত হৈছে 360ত হৈছে গতিকে কোনটো ইমান গতিকে চিত্ৰটো কিমান ডিগ্ৰীত ঘূৰাওঁতে কিমান ডিগ্ৰীত হুবহু একে হৈছে প্ৰশ্নটোত দিয়া আকৃতিৰ সৈতে তো ইয়াত চোৱা 90 ডিগ্ৰীত একে হৈছে 180ত একে হৈছে 270ত একে হৈছে 360ত একে হৈছে গতিকে এ নম্বৰৰ আনচাৰটো এইটো হ'ব আৰু কেইবাৰ হ'ল ইয়াত আহোঁতে এবাৰ ইয়াত আহোঁতে দুইবাৰ তিনিবাৰ চাৰিবাৰ তো অৰ্ডাৰ অফ rotational symmetry ইয়াতে তোমালোকে বুজি লোৱা ইয়াৰ প্ৰশ্নটো পিছত আছে অৰ্ডাৰ অফ rotational symmetry ই কেইবাৰত হ'ল কেইবাৰ 90 ডিগ্ৰীত হ'ল 180 270 360 তো চাৰিবাৰ হ'ল তো অৰ্ডাৰ অফ symmetry ইয়াৰ 4 এতিয়া এক নম্বৰ আনসাৰটো তোমালোকে তলত কি কৈছে চিত্ৰসমূহৰ সমমিতি কোণ নিৰ্ণয় কৰে ইয়াৰ সমমিতি কোণ কিমান পালো ইয়াত লিখি দিব পাৰিবা প্ৰথম কোণটো পালো 90 ডিগ্ৰী সেকেন্ড কোণটো পালো 180 ডিগ্ৰী তাৰপিছত 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী এইকেইটা হ'ব এৰ আনসাৰটো তোমালোকে বহিত ভালদৰে লিখি ল'বা যে এই চিত্ৰটোৰ এ নম্বৰ চিত্ৰটোৰ সমমিতি কোণবোৰ হ'ল 90 ডিগ্ৰী 180 270 360 ডিগ্ৰী চাৰিটা কোণ পাবা এতিয়া তোমালোকে চোৱা 2 নম্বৰ ছবিটো এটা বৃত্ত এই বৃত্তটোৰ সমমিতি কোণ নিৰ্ণয় কৰিব লাগে এতিয়া আমি 1ৰ বি নম্বৰ চিত্ৰটোৰ সমমিতি কোণবোৰ নিৰ্ণয় কৰিম হয়নে তাৰ বাবে বি নম্বৰত যিটো চিত্ৰ দিয়া আছে এই চিত্ৰটো আঁকি লোৱা হ'ল তাৰপিছত এই চিত্ৰটোৰ যিটো বিন্দু চেণ্টাৰ অফ ৰটেশ্যনত আমি কম্পাছ কাটাডাল লগাই ল'লোঁ এতিয়া লগাই লোৱাৰ পাছত ইয়াত আৰম্ভ কৰিম অৰ্থাৎ প্ৰাৰম্ভিক ৰেখা এডাল হ'ব তো প্ৰাৰম্ভিক ৰেখাডালত এটা চিন দি ল'লোঁ এয়া প্ৰাৰম্ভিক ৰেখা চিন দি লোৱা হৈছে প্ৰাৰম্ভিক ৰেখা বুলি এতিয়া আমি ইয়াক ঘূৰাম আৰু ঘূৰালে কোনটো স্থানত কোনটো জায়গাত এই বৃত্তটো যিটো চিত্ৰ আঁকা আছে এই চিত্ৰৰ যিটো বৃত্ত বনোৱা আছে ইয়াক কোনটো জায়গাত থলে কোনটো স্থানত থলে ই দেখিবলৈ এইটো চিত্ৰৰ নিচিনা হ'ব এতিয়া ঘূৰোৱা হ'ল ঘূৰাইছো এনেধৰণে ঘূৰালো চিত্ৰটো আমি মিলাই থলো ই যেনে ধৰণে আছে তেনে ধৰণে এইডাল এইফালে মিলি আছে এতিয়া ঘূৰাম ইয়াক ঘূৰাইছো ঘূৰাই পেলাই ইয়াক 45ত আনিলো ঠিক আছে এতিয়া এই চিত্ৰটো যি ধৰণৰ দেখা পাইছো একে দেখা পাইছো নে নাই
একে আছে নে নাই আছে হয়নে একে আছে গতিকে ইয়াৰ প্ৰথম কোণটো কিমান হ'ব 45 ডিগ্ৰী তাৰপিছত আকৌ ঘূৰোৱা আকৌ এনেধৰণে এই চিনডালক প্ৰাৰম্ভিক ৰেখাডালক আগবঢ়াই লৈ আনা ক্লকৱাইজ ঘড়ীৰ কাটাৰ দিশত বঢ়াই লৈ আনা ঘড়ীৰ কাটাৰ দিশত আমি বঢ়াইছোঁ তোমালোকে এণ্টি ক্লকৱাইজ দুই দিশতে কৰিব পাৰা ক্লকৱাইজ কৰিলোঁ ইয়াত আহি পাওঁতে মিলিছে 90 ডিগ্ৰীত হয়নে 90 ডিগ্ৰীত মিলিছে গতিকে দেখিবলৈ একে আছে একে প্ৰাৰম্ভিক ৰেখাডাল 90 ডিগ্ৰীত পাওঁতে একে আমি চিত্ৰটোৰ সৈতে একে দেখা পাইছোঁ গতিকে 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তাৰপিছত আকৌ ঘূৰাই লৈ আনা ঘূৰাই আনা এয়া এতিয়া এইডাল কোনটো কোণত আছে 135 ডিগ্ৰীত সমান আছে 135 আকৌ ঘূৰোৱা তলত 180 ডিগ্ৰীত পালে 180 ডিগ্ৰীত পাওঁতে আমি হুবহু একে দেখিছোঁ ছবিটো তো হ'ব 180 ডিগ্ৰী এতিয়া প্ৰাৰম্ভিক ৰেখাডাল ঘূৰি আছে এতিয়া প্ৰাৰম্ভিক ৰেখাডাল ঘূৰি 225ত 225ত পালে 225ত পাওঁতে একেই দেখা পাইছোঁ হয়নে একেই ছবিটো যিটো ছবি দিয়া আছে সেইটো ছবিৰ লগত হুবহু একেই আকৌ ঘূৰোৱা 270ত একেই 315ত একেই 360ত একেই গতিকে 225ৰ পিছত 270 তাৰপিছত 315 360 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তো কিমান বাৰ ঘূৰাওঁতে একে একে দেখা পালোঁ 8 বাৰ তো ইয়াত তোমালোকে এইটো মনত ৰাখিব পাৰিবা যে এই চিত্ৰটোৰ অৰ্ডাৰ অফ ৰটেশ্যনেল চিমেট্ৰি ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা আছে 1 2 3 4 5 6 7 8 8টা ঘূৰ্ণনৰ ক্ৰম অৰ্ডাৰ অফ ৰটেশ্যনেল চিমেট্ৰি 8টা আছে মানে 8 বাৰ আমি বেলেগ বেলেগ স্থানত থওঁতে এইটো একেই দেখা গৈছে সেইকাৰণে ইয়াৰ ঘূৰ্ণনৰ ক্ৰম 8 হ'ব কুৱেশ্যন নম্বৰ চি এটা আয়ত আঁকা আছে তো আয়ত আমি এটা আয়ত বনাই ল'লোঁ ইয়াত এই আয়ত এইটো এটা আয়ত বনাই ল'লোঁ আৰু ইয়াৰ 0 ডিগ্ৰীটো ওপৰত নলৈ আমি ওপৰতো লৈও কৰিব পাৰি আমি এইফালে লৈ ল'লোঁ সোঁফালে আকৌ ইয়াত আয়তটো এনেধৰণে ধৰিলোঁ আয়তটো তাৰপিছত যিটো নিৰ্দিষ্ট বিন্দু আছে চেণ্টাৰ অফ ৰটেশ্যনত আমি কাটাডাল লগাই ল'লোঁ তাৰপিছত এয়া এই আয়তৰ লগত একে দেখা পাইছোঁ প্ৰাৰম্ভিক বিন্দু এইটো এই ৰেখাডাল এতিয়া প্ৰাৰম্ভিক বিন্দুটো আমি ইয়াক প্ৰাৰম্ভিক ৰেখা বুলি ক'ম এতিয়া প্ৰাৰম্ভিক ৰেখা এইডাল প্ৰাৰম্ভিক ৰেখাডাল কোনটো স্থানত পালে হুবহু একেই দেখা পাম চিত্ৰটোৰ সৈতে এতিয়া ঘূৰাইছোঁ ইয়াৰ লগত বেলেগ হৈ গ'ল বেলেগ একে দেখা নাই বেলেগ প্ৰাৰম্ভিক ৰেখাডাল ইয়াত আহি পালে একে দেখা পাইছোঁ জানো নাই পোৱা নহয় ঘূৰাই থাকা একে নেদেখালৈকে একে হ'ল নাই হোৱা একে চেম টু চেম হ'ব লাগিব একে নেদেখালৈকে ঘূৰাই থাকা তো ঘূৰাওঁতে ইয়াত একে হ'ল তো প্ৰাৰম্ভিক ৰেখাডাল ক'ত পালেগৈ ইয়াত তো এইটো হ'ব অন্তিম ৰেখা প্ৰাৰম্ভিক ৰেখা আৰম্ভ ক'ত হ'ল ইয়াত ইয়াৰ পৰা ইয়াত পালে তো অন্তিম ৰেখা প্ৰাৰম্ভিক ৰেখা আৰু অন্তিম ৰেখাৰ মাজত কিমান ডিগ্ৰী হ'ল 180 ডিগ্ৰী তো 180 ডিগ্ৰী হওঁতে আমি হুবহু একে দেখা পাইছোঁ এই চিত্ৰটোৰ লগত একে দেখা পাইছোঁ তো প্ৰথম সমমিতি কোণটো কিমান হ'ব প্ৰথম সমমিতি কোণটো হ'ব 180 ডিগ্ৰী তাৰপিছত আকৌ ঘূৰাই থাকা একে দেখা নাই বেলেগ ছবিটোৰ সৈতে চেম হ'ব লাগিব নাই হোৱা ঘূৰাই থাকা এতিয়া এইয়া প্ৰাৰম্ভিক বিন্দু যিটো দিছোঁ প্ৰাৰম্ভিক ৰেখাডাল আকৌ প্ৰাৰম্ভিক ৰেখাত আহি পালে তাৰমানে ইয়াত প্ৰাৰম্ভিক ৰেখাডাল আৰম্ভ হৈ এক পাক ঘূৰি ইয়াত পালে তো কিমান ডিগ্ৰী হ'ল কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী গতিকে ছেকেণ্ড সমমিতি কোণটো হ'ব 360 ডিগ্ৰী এয়া হৈছে আয়তৰ সমমিতি কোণবোৰ এতিয়া কুৱেশ্যন নম্বৰ ডিত কি দিয়া আছে এটা সমবাহু ত্ৰিভুজ চি নম্বৰ কুৱেশ্যন ডি নম্বৰত কি দিয়া আছে এটা সমবাহু ত্ৰিভুজ আৰু চেণ্টাৰ অফ ৰটেশ্যন কেন্দ্ৰবিন্দুটো এয়া
তো কেন্দ্ৰবিন্দুটো আমি এতিয়া ছবিটো তাৰ লগত মিলাই দিম ডি নম্বৰ ছবিটোৰ সৈতে একে এয়া একে আছে এই ছবিটোৰ লগত এইটো ছবি একে আছে এতিয়া আমি সকলোৱে জানো যে বৃত্ত এটাত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে তো সমানে ই কেইটা ভাগ হৈছে সমান ভাগটো এটা ইয়াত দি দিয়ে তিনটা ভাগ তিনটা ভাগ হৈছে যে বৃত্ত যদি এটা আঁকো ইয়াত চোৱা বৃত্ত যদি বনাই দিম ইয়াক কেন্দ্ৰ এইটো ধৰি লোৱা কেন্দ্ৰ এনেকুৱা এডাল আমি এনেকুৱা এডাল এইটো যদি সাপোজ ধৰি লোৱা বৃত্ত এটা বনাই দিলো বৃত্ত এটাত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে 360 ডিগ্ৰী এই 360 ডিগ্ৰী কোণটো সমানে তিনটা ভাগ এটা ভাগ দুটা ভাগ তিনটা ভাগ কৰিলে এটা ভাগত কিমান ডিগ্ৰী হ'ব চোৱাচোন 3 ৰে হৰণ কৰি দিয়া 3 12 36 3 0 0 কিমান এইটো কোণ হ'ব কিমান 120 ডিগ্ৰী এটা কোণ 120 ডিগ্ৰী হ'ব আকৌ ইয়াৰ পৰা ইয়ালৈ 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী তিনটা 120 ডিগ্ৰী সমান সমান ভাগত বিভক্ত হ'ব এতিয়া এই ছবিটো চোৱা ছবিটো এতিয়া এনেকে লগাই দিম ইয়াত এইটো দিলো এইটো দিলো এতিয়া ইয়াক আমি এতিয়া ঘূৰাম আৰু কোনটো স্থানত একে দেখা গৈছে এই কোণকেইটা লিখিম এয়া আমি ছবিত কিতাপত থকা ছবিটোৰ সৈতে একে আছে এতিয়া আমি কোনটো বিন্দুৰ পৰা আৰম্ভ কৰিম সেইটো কোনটো বিন্দুৰ পৰা আৰম্ভ কৰিম ধৰা ইয়াৰ পৰা আৰম্ভ কৰিম এইটো ঘূৰাম প্ৰাৰম্ভিক ৰেখা বুলি কোৱা হ'ব প্ৰাৰম্ভিক ৰেখা এইটো বিন্দু আৰম্ভণি বিন্দুটো এইটো ইয়াক ঘূৰাম এনেকে ঘূৰিলে ঘূৰিছে ঘূৰোতে ইয়াৰ পৰা আহোঁতে ঘূৰোতে ঘূৰি ইয়াত আহি পালে তো ইয়াৰ পৰা ইয়াত আহি পালে ইয়াত আৰম্ভ হ'ল ইয়াত 0 ডিগ্ৰী আৰম্ভ হৈছে ইয়াত 0 ডিগ্ৰী তো ইয়াৰ পৰা ইয়াত আহি পালে কিমান ডিগ্ৰী হ'ব তিনটা সমান ভাগ আছে ই কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী 120 ডিগ্ৰী হ'ল আকৌ 120 ডিগ্ৰী হওঁতে আমি কিতাপত যিটো ছবি দিয়া আছে ছবিটোৰ লগত একে হ'ল গতিকে 120 ডিগ্ৰীত দেখিবলৈ একে পোৱা গৈছে আকৌ ঘূৰাওঁতে প্ৰাৰম্ভিক বিন্দুটো ক'ত আহি পালে ইয়াত পালে গতিকে ইয়াৰ পৰা ইয়ালৈকে হ'ল 120 আকৌ ইয়াৰ পৰা তোমাৰ এইখিনিলৈকে ইয়ালৈকে কিমান ডিগ্ৰী হ'ব 120ৰ লগত 120 এটা যোগ কৰি দিয়া তো 240 ডিগ্ৰী হ'ব এতিয়া ইয়াত পাওঁতে একে দেখা পাইছোঁ 120ত পাওঁতে একে ছবি দেখা পাইছোঁ ইয়াত অৰ্থাৎ 240ত পাওঁতে এইটোৰ লগত সেম আছে আকৌ ঘূৰাই দিওঁতে এতিয়া 360ত আহি পাইছে তেতিয়া এই ছবিটোৰ লগত একেই আছে তো তিনিটা স্থানত অৰ্থাৎ 120 240 360 আমি এই যিটো ছবি দিয়া আছে সেই ছবিটো দেখিবলৈ একে পাইছোঁ গতিকে ইয়াৰ সমমিতি কোণ কিমান হ'ব 120 140 360 ইয়াত তোমালোকে গতিকে ইয়াৰ সমমিতি কোণ কেইটা লিখিবা তোমালোকে বহীত ভালদৰে মই কিতাপত কাঠ পেঞ্চিলেৰে লিখি দিছোঁ তোমালোকে বহীত সমমিতি কোণবোৰ লিখিবা এইটো হ'ব তাৰ পিছৰ ছবিটো চোৱা ই নম্বৰ এটা ফুলৰ ছবি দিয়া আছে কিতাপত থকা ছবিটোৰ লগত চোৱা ইয়াৰ লগত দেখিবলৈ একে আছে এতিয়া এইটো বিন্দুৰ পৰা আৰম্ভ কৰিছোঁ 0 ডিগ্ৰীৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া ঘূৰালা এতিয়া ইমানখিনি 45 ঘূৰালা ইয়াৰ লগত একে নিচিনা দেখা পাইছানে নাই পোৱা গতিকে আকৌ ঘূৰোৱা এই 90 ডিগ্ৰীত থওঁতে 90 ডিগ্ৰীত আহোঁতে কি হ'ল দেখিবলৈ একে হৈছে আকৌ ঘূৰাই 180 এয়া প্ৰাৰম্ভিক বিন্দুটো দিছিলোঁ আৰম্ভ হোৱা বিন্দুটোৰ পৰা 180ত আহি পালে 180ত পাওঁতে এই ছবিৰ লগত একে আছে তাৰপিছত আকৌ ঘূৰালে 270 ডিগ্ৰীত সমান 270 ডিগ্ৰীত দেখিবলৈ একে হুবহু একে ছবিটোৰ সৈতে আকৌ ঘূৰোৱা 360ত একে গতিকে এই ই নম্বৰৰ ইয়াৰ আনচাৰ অৰ্থাৎ
এ নম্বৰৰ আনচাৰৰ লগত একে হ'ব 90 ডিগ্ৰীত একে হৈছে 180 ডিগ্ৰীত একে হৈছে 270 ডিগ্ৰীত একে হৈছে আৰু 360 ডিগ্ৰীত একে হৈছে তো কেইটা স্থানত পাওঁতে একে হৈছে স্থান 90 ডিগ্ৰীত 2 180 3 270 আৰু 4 360 তো ইয়াৰ যদি ক্ৰম সোধা হয় ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান বুলি ক'লে কিমান লিখিবা 4 এই চিত্ৰটো ইয়াতে আছে ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান তো ইয়াৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম বুলি লিখি ল'বা ঘূৰ্ণন সমমিতিৰ ক্ৰম বুলি লিখি 4 লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম 4 আকৌ এটা প্ৰশ্ন বি নম্বৰটো চোৱা ইয়াৰ ঘূৰ্ণন সমমিতিৰ সমানে কেইটা ভাগ আছে ইয়াৰ এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা ইয়াৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'ব 4 হ'ব ইয়াৰ সমান ভাগ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তো ইয়াৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'ব 5 লিখিব এয়া হৈছে ঘূৰ্ণন সমমিতিৰ ক্ৰম এছ আখৰটো চোৱা ডি নম্বৰৰ এছ আখৰটোৰ ঘূৰ্ণন ক্ৰম অৰ্ডাৰ অফ ৰটেশনাল চিমেট্ৰি কিমান ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান এছ আখৰটো আছে এছ আখৰটো এয়া ইয়াৰ লগত দেখিবলৈ একে 0 ডিগ্ৰী পোনে পোনে ইয়াত আৰম্ভ কৰোঁ আৰম্ভ বিন্দুটো প্ৰাৰম্ভিক ৰেখা যদি এইডাল ধৰিলোঁ তেতিয়া অন্তিম ৰেখা যদি এনেকৈ বঢ়াই দিওঁ তেতিয়াহ'লে সেই যিটো প্ৰশ্নত দিয়া আছে তাৰ লগত একে আমি কিমান ডিগ্ৰীত একে দেখা পাম চোৱা ঘূৰাই আছোঁ এয়া এতিয়া একে দেখা পাইছোঁ তো অন্তিম প্ৰাৰম্ভিক বিন্দুটো ক'ত পালে 180 এইটোৱে হ'ব অন্তিম বিন্দু প্ৰাৰম্ভিক বিন্দু পৰা অন্তিম বিন্দু কিমান ডিগ্ৰী হ'ব ইয়াৰ পৰা ইয়ালৈ প্ৰাৰম্ভিক বিন্দুৰ পৰা এয়া অন্তিম বিন্দু কিমান ডিগ্ৰী 180 ডিগ্ৰী এবাৰ হৈছে এবাৰ আকৌ ঘূৰাই থাকা 360 এবাৰ 180 এবাৰ 360 এবাৰ গতিকে ইয়াৰ সমমিতিৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম হ'ব 2 ইয়াৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম হ'ব 2 তাৰপিছত জেড আখৰটোৰ কাৰণে জেড আখৰটো লিখিবা জেড লিখিবা জেড আখৰটো এতিয়া জেড আখৰটো আমি কিমান ঘূৰালে একে দেখা পাম জেড আখৰটো ল'লোঁ তাৰপিছত জেড আখৰটোত আমি এনেকৈ ধৰি ল'লোঁ এইটো 0টো ওপৰত থলোঁ 0 ডিগ্ৰীটো তাৰপিছত এইটো চোৱা ইয়াত এটা চিন দি দিলোঁ ইয়াৰ পৰা আৰম্ভ কৰি এইটো প্ৰাৰম্ভিক বিন্দু অৰ্থাৎ প্ৰাৰম্ভিক ৰেখাৰ পৰা যদি ঘূৰাওঁ ই একে দেখা পাইছোনে নাই পোৱা এতিয়ালৈকে এতিয়া পাইছোনে একে নাই হুবহু একে দেখা পোৱা নাই আকৌ ঘূৰাই থাকা এতিয়া প্ৰাৰম্ভিক বিন্দুটো ইয়াত আহি পালে তো এতিয়া ই একে দেখা পাইছোঁ এতিয়া হয়নে গতিকে এইটো অন্তিম বিন্দু হ'ব এইটো প্ৰাৰম্ভিক বিন্দু ইয়াৰ পৰা আৰম্ভ হৈ ইয়ালৈকে আহি পালে তো কিমান ডিগ্ৰী হ'ল 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীত একে দেখা পাইছোঁ এটা হৈ গ'ল 180 ডিগ্ৰীত এটা একে দেখা পাইছোঁ একবাৰ আকৌ ঘূৰাই থাকা নাই হোৱা একে নাই হোৱা ঘূৰাই থাকা নাই হোৱা একে ইয়াত একে হৈছে তো 360 একে দেখা পালোঁ তো ইয়াৰ অৰ্ডাৰ অফ ৰটেশনাল চিমেট্ৰি কিমান হ'ব 2 ঠিক তেনেধৰণে এইচকো ঘূৰালে আমাক ৰটেশনাল ক্ৰম কিমান পাম অৰ্ডাৰ অফ ৰটেশনাল চিমেট্ৰি 2 তো তিনিটাৰে ঘূৰ্ণনৰ ক্ৰম হ'ব ঘূৰ্ণন সমমিতিৰ ক্ৰম হ'ব 2